প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মিঠা ইডলিৰ ৰেচিপি। এয়া দেখিছেনে, একদম ফুলা ফুলা বহুতে সোৱাদ লগা স্পঞ্জি একেবাৰে কোমল। এয়া হৈছে মিঠা ইডলি। আৰু আমি ঘৰত কিবা অনুষ্ঠান পাতিলে বা নাম পাতিলে, বাৰ্থডে পাতিলে, কাজ পাতিলে এই মিঠা ইডলিটো আপোনালোকে বনাই দিব পাৰিব। আৰু এতিয়া ভাদ মাহ চলি আছে, নামঘৰতো নাম লয়, হয়নে নহয় বাৰু? আৰু নামৰ আগত যদি আপোনালোকে চাহ দিয়ে তেতিয়া এনেকুৱা এটা মিঠা ইডলি ঘৰতে বনাই দিব পাৰিব। বহুত সোৱাদ লগা হৈছে আৰু একেবাৰে কোমল হৈছে। আৰু যেতিয়া আপোনালোকে বনাব তেতিয়াহে গম পাব। আৰু এয়া চাওকচোন, দেখিবলৈও কিমান ধুনীয়া হৈছে। এটা একদম সৰু সুৰা বন এটাৰ দৰে হোৱা নাই নে দেখিবলৈ? আৰু একেবাৰে স্পঞ্জি হয়, খাবলৈ সোৱাদ লগা হয়। আৰু এয়া ইডলি মই কেনেকৈ বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু দেখুওৱাৰ আগত এটা মই আপোনালোকক ভাঙি দেখুৱাওঁ, তেতিয়াহে গম পাব, হয়নে নহয় বাৰু? এয়া চাওকচোন, দেখিছে ভিতৰখন কিমান জালি আৰু সঁচাই বহুত সোৱাদ লগা। আৰু এতিয়া আহকচোন, মইনো কেনেদৰে এই মিঠা ইডলি বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। মিঠা ইডলি বনাবৰ কাৰণে মই প্ৰথমতে এটা ডাঙৰ বাউল লৈ লৈছোঁ। আৰু মিঠা ইডলিটো মই চুজিৰে বনাম, সেইকাৰণে এয়া এবাটি মই চুজি লৈছোঁ। আৰু বাতিটো আপোনালোকে এনেকুৱা এটা বাতি ল'ব পাৰে বা যিকোনো কাপ ল'ব পাৰে। এটা জোখতে যদি আমি বস্তুবোৰ বনাওঁ বা বস্তুবোৰ মিলাওঁ তেতিয়া আমাৰ ইডলিটো খাবলৈ বহুত সোৱাদ লগা হ'ব। আৰু এতিয়া মই এবাটি চুজি দিলোঁ। আৰু চুজিৰ লগত এয়া সেই বাতিটোৰ 3 ভাগৰ 1 ভাগ পিঠাগুড়ি দি দিছোঁ। চুজিৰ লগত যদি অকণমান আমি পিঠাগুড়ি মিলাই দিওঁ ইডলিটো খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এতিয়া ইয়াতে এয়া 3 চামুচমান নাৰিকল হ'ব। এইটো ডেচিকেটেড নাৰিকল, বজাৰত এনেকুৱা পিছা নাৰিকল পোৱা যায়, সেয়া মই মিলাই দিছোঁ। আপোনালোকৰ ওচৰত যদি এনেকুৱা নাৰিকলৰ গুড়ি নাথাকে তেতিয়াহ'লে ডাঠ নাৰিকল আনি, শুকান নাৰিকলটো আনি আপোনালোকে পিহনাত পিচি পেলানিও ইয়াত দিব পাৰে। আৰু নিদিলেও একো নাই, দিলে অকণমান খাবলৈ ভাল হয়। আৰু এয়া চেনি লৈছোঁ, চেনি 3 ভাগৰ 1 ভাগ লৈছোঁ। অকণমান থৈহে দিছোঁ বাৰু। চেনিৰ সোৱাদটো আপোনালোকে নিজৰ হিচাপত দিব, কাৰণ মিঠা আজিকালি কিছুমানে কম খায়, সেইকাৰণে কম বেছি কৰিব পাৰে। অকণমান এয়া নিমখ মই ইয়াতে মিলাই দিছোঁ। আৰু সোৱাদটো বাঢ়িবৰ কাৰণে মই ইয়াতে দি দিওঁ পাউডাৰ গাখীৰ 2 চামুচ। এয়া সৰু চামুচ এখনেৰে 1 চামুচ আৰু এয়া 2 চামুচ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি নিদিওঁ বুলি ভাবে একো কথা নাই। এই বস্তুখিনি, শুকান বস্তুখিনি প্ৰথমে মই এয়া মিলাই লৈছোঁ। আৰু ইয়াতে মই এতিয়া মিলাই দিম দৈ। দৈ মিলালে বহুত সোৱাদ লগা হয়, বহুত ধুনীয়াকৈ ফুলে বস্তুটো। সেইকাৰণে মই এয়া দৈ আধা বাতিয়ে হ'ব, আধা বাতিতকৈ অকণমান বেছি হ'ব যেনিবা, এয়া মিলাই দিছোঁ। আৰু দৈ নিদিলেও একো কথা নাই, দৈ নিদিয়াকৈ আপোনালোকে বনাব পাৰিব। কিন্তু দৈটো দিলে খুব ভাল হয় দেই, ইডলিটো খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এইখিনি এতিয়া মই ভালদৰে প্ৰথমে দৈৰ লগত সানি লৈছোঁ। এয়া দেখিছেনে? আৰু এতিয়া মই লাহে লাহে পানী মিলাই যাম। আৰু পানীৰ ঠাইত আপোনালোকে গাখীৰো মিলাব পাৰে। আৰু লিকুইড গাখীৰটো মই নাই দিয়া, যিহেতু মই 2 চামুচ শুকান পাউডাৰৰ গুড়ি দিছিলোঁ সেইকাৰণে। আৰু এতিয়া আমি এইখিনি ধুনীয়াকৈ একদম ভালদৰে গোটেইখিনি বস্তু পানীৰ সৈতে মিলাই ল'ম। এয়া দেখিছেনে, মই গোটেইখিনি বস্তু বহুত ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু ইয়াতে মই আৰু এটা বস্তু মিলাম। ইয়াতে মই 2 চামুচমান ৰিফাইন তেল মিলাই দিছোঁ। ৰিফাইন তেলকণ কিয় মিলাইছোঁ, আমাৰ ইডলিটো শুকান শুকান নালাগে তেতিয়া। আৰু নিমিলালেও একো কথা নাই, আপোনালোকে যদি ভাবে নিমিলাওঁ, কিন্তু মই ৰিফাইন তেল নতুবা ঘিউ মিলাব পাৰে। মিলালে কি হয়, আমাৰ ইডলিটো, কিছুমান ইডলি খালে শুকান শুকান লাগে নহয়নে? আৰু এনেদৰে যদি আমি 2 চামুচ, বেছি নহয় দেই, 2 চামুচ ৰিফাইন তেল মিলাই দিওঁ তেতিয়া আমাৰ ইডলিটো খাবলৈ বহুত সোৱাদ লগা হয় আৰু মানে শুকান শুকান নালাগে। এয়া চাওক, আমাৰ এতিয়া ধুনীয়াকৈ হৈ গ'ল। এয়া গোটেইখিনি বস্তু মই বহুত ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু বহুত ধুনীয়াকৈ ফিটি ল'ব লাগিব, তেতিয়াহে আমাৰ ইডলিটো ফুলিব, নহয় জানো বাৰু? আৰু এনে অৱস্থাতে আপোনালোকে অকণমান টেষ্ট কৰি চাব মিঠা হৈছে নাই। কাৰণ মিঠা যদি কম হৈছে তেতিয়া অকণমান দি দিব পাৰিব। আৰু মিঠা যদি বেছি হৈছে তেতিয়াহ'লে অকণমান চুজি মিলাই দিব, নতুবা পিঠাগুড়ি মিলাই দিব। পিছত যদি চুজি আৰু পিঠাগুড়ি মিলাওঁ তেতিয়া নুফুলিব নহয়, তেতিয়া আমাৰ ইডলিটো বেয়া হ'ব। সেইকাৰণে এতিয়া আপোনালোকে চেক কৰি চাব। মই বাৰু চেক কৰা নাই, কাৰণ মই জোখটো
জানো ভালকে হৈছে মোৰ আৰু এতিয়া এইখিনি আমি 10 মিনিট বা 15 মিনিটৰ কাৰণে ৰেষ্টত থাকিবলৈ দিম কাৰণ সুজি দিছো আৰু পিঠাগুৰি দিছো সেইবোৰ ফুলিব লাগিব আৰু মই প্লেট এখনৰে ঢাকি থৈছো 15 মিনিটৰ পিছত বা 10 মিনিটৰ পিছত মই আপোনালোকক দেখুৱাম আমাৰ মিশ্ৰণখিনি 15 মিনিট হৈ গ'ল এয়া চাওকচোন কিমান ধুনীয়াকে ফুলিয়ে গ'ল আৰু ডাঠ হৈ গৈছে দেখিছেনে অলপ ডাঠ হৈ গ'ল আগতকে আৰু এতিয়া ইয়াত মই আৰু এটা বস্তু মিলাই দিম হে অপচনেল হয় এয়া চেৰি মই 4-5টা মান সৰু সৰু টুকুৰা কৰি লৈছো আৰু এইখিনি ইয়াতে দি দিছো এয়া চেৰি আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে বেলেগ ড্ৰাই ফ্ৰুটো দিব পাৰে নিদিয়াকেও বনাব পাৰে একো কথা নাই ভাল লাগে নিদিয়াকে বনালেও খাবলে কিন্তু মই অকনমান খোৱাটো বেছি ভাল হ'ব বুলি ভাবি অকনমান চেৰি মিলাই দিলো এয়া এতিয়া আমি ইয়াত মিলাব লাগিব আৰু এটা বস্তু হেয়া হৈছে বেকিং পাউডাৰ এয়া দেখিছেনে এইটো বেকিং পাউডাৰ হয় আৰু ইয়াৰে মই চাহ খোৱা চামুচেৰে আধা চামুচতকে 1 চামুচতকে অকনমান কম এয়া দেখিছেনে 1 চামুচকে অকনমান কম এয়া মিলাই দিছো আৰু লগতে মই মিলাই দিম বেকিং সোডা এইটো বেকিং সোডা হয় ইয়াৰো মই এয়া একদম অকনমান আধা চামুচৰো নহয় আধা চামুচতকে অকনমান কম এয়া মই মিলাই দিছো আৰু এতিয়া ইয়াত অকনমান পানী দি দিও এক্টিভেট হ'বৰ কাৰণে এয়া ধুনীয়াকৈ আমাৰ এক্টিভেট হৈ গৈছে ফুলি গৈছে দেখিছে নহয় এতিয়া আমি গোটেইখিনি বস্তু ভালদৰে এবাৰ আকৌ মিলাই লম গোটেইখিনি বস্তু মই বেকিং সোডা বেকিং পাউডাৰ ভালদৰে মিলাই ললো আৰু এতিয়া আমাৰ বেটাৰটো চকচোন কিমান ডাঠ হৈছে ইমানেই ডাঠ কৰিব লাগিব বেছি পাতলো কৰিব নালাগে আৰু ইয়াতকৈ ডাঠো কৰিব নালাগে এয়া এতিয়া আমাৰ হৈ গৈছে এতিয়া আমি ইডলি বনাবৰ কাৰণে এয়া ট্ৰে লৈ লৈছো ট্ৰেত অকনমান মই তেল ৰিফাইন তেল দি দিছো আৰু ভালদৰে এনেদৰে চাৰিপিনে এয়া লগাই দিছো এনেদৰে লগাই দিলে আমাৰ ইডলিটো উলিয়াবৰ কাৰণে ধুনীয়াকে ওলাই যাব এয়া সব এয়া হৈ গ'ল আমাৰ ট্ৰেখন এতিয়া মই ইয়াত দি যাম এয়া একেবাৰে ওপৰলৈকে দিয়া নাই যেহেতু আমাৰ ইডলি ফুলি যাব অলপ কমকৈ দিব আপোনালোকে এইটো ইডলি খাবলৈ বহুত সোৱাদ লগা হয় দেই ৰাতিপুৱা চাহৰ লগত সন্ধিয়া চাহৰ লগত আৰু এতিয়া ভাদ মাহ চলি আছে আৰু ভাদ মাহত সকলোৱে নাম পাতেই নহয় জানো বাৰু ঘৰত আৰু নামঘৰতো নাম হয় আৰু সেই কাৰণে মই ভাবিলো মিঠা ইডলি ৰেচিপিটো দি দিওঁ তেতিয়া আপোনালোকে ভকতৰ আগত বা নামৰ আগত এনেদৰে ইডলি বনাই দিলে বহুত ভাল হ'ব আৰু সেই কাৰণে মই বহুত ধুনীয়াকৈ খোৱাদ লগাকৈ বনাইছো এই এখন প্লেট আমাৰ হৈ গ'ল আৰু এখন প্লেট আছে এইখন প্লেটতো মই ফটাফট দি যাওঁ আৰু বেকিং সোডা দিয়াৰ পিছত আৰু বেছি দেৰি কৰিব নালাগে ফটাফটে কামবোৰ কৰিব লাগে এয়া চাওকচোন মই অকনমান চেৰি ওপৰত লগাই দিছো তেতিয়া দেখিবলৈ আৰু ধুনীয়া লাগিব নিদিলেও হয় বাৰু ভিতৰত মই দিছোৱেই তথাপিতো ওপৰত এটা এটা ৰঙা চেৰি দি দিলে এটা নহয় দেই এটাৰে 4 টুকুৰা কৰিছো এয়া চব এতিয়া আমি এয়া গেছৰ ওচৰলৈ লৈ যাওঁ মই আপোনালোকক এয়া মই ষ্টিমাৰটো আগতে বহুৱাই থৈছো আৰু তাতে পানী দিলো আৰু মোৰ ষ্টিমাৰটো দেখিছেনে কিমান ধুনীয়া হৈ আছে বহুত পুৰণা এইটো হয় আৰু মই কি কৰো যেতিয়াই বনাও এয়া অকনমান নেমু লৈছো আৰু ইয়াত নেমু ৰসটো মই চেপি দিওঁ তেতিয়া ইয়াত পানীৰ দাগ নালাগে আমাৰ ষ্টিমাৰটো নতুন লেখিয়া হৈ থাকিব দেখিছেনে মোৰ কিমান ধুনীয়া হৈ আছে আৰু এয়া মই এখন প্লেট এতিয়া ইয়াতে এয়া দি দিছো আৰু পানী উতলি আছে একদম গৰম হৈ আৰু এইখন প্লেটো মই ইয়াতে দি দিছো এয়া ধুনীয়াকৈ বহুৱাই দিম হিচাপত হে দেখিলেনে এতিয়া মই ঢাকোনখন লগাই দিছো আমাৰ 10 মিনিট হ'বৰে হ'ল মই এতিয়া ঢাকোনখন খুলি চাওঁ আমাৰ ইডলি কেনেকুৱা হৈছে এয়া চাওকচোন কিমান ধুনীয়া লাগিছে একদম ধুনীয়াকৈ ফুলি গৈছে মই তথাপিতো আপোনালোকক এনেকুৱা এডাল খলা লৈছো আৰু এনেকৈ ভৰাই চাম এয়া চাওকচোন ক'তো লাগি অহা নাই দেখিছেনে ধুনীয়াকৈ হৈ গৈছে আৰু এটা চাওঁ এয়া এইটোও ধুনীয়াকৈ হৈ গৈছে ক'তো লাগি অহা নাই আমাৰ লাগি আহিলে আমি জানিব লাগিব যে আৰু অকনমান দেৰি থ'ব লাগিব আৰু ধুনীয়াকৈ যদি এনেকুৱা ক্লিন হৈ আহে তেতিয়া জানিব লাগিব আমাৰ ইডলিটো হৈ গ'ল আৰু এটা কথা এইবোৰ ফাট মেলি গৈছে ওচৰৰ পৰা দেখুৱাম বাৰু ঠাণ্ডা হ'লে আৰু ফাট মেলিলেও আমি জানিব লাগিব আমাৰ ইডলিটো ধুনীয়াকৈ হৈ গৈছে এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া গৰম হৈ আছে মই উঠাব নোৱাৰো ঠাণ্ডা হ'লে মই উঠাম আৰু গেছটো মই অফ কৰি দিছো
আৰু ঠাণ্ডা হোৱাৰ পিছত মই প্লেটকেইখনৰ পৰা উলিয়াই আপোনালোকক দেখুৱাম। আমাৰ ইডলি প্লেটখন ঠাণ্ডা হ'ল, এতিয়া ইডলিবোৰ উলিয়াব পৰা হৈছে। মই আপোনালোকক উলিয়াই দেখুৱাম। আৰু মন কৰিছেনে আপোনালোকে কিমান ডাঙৰ ডাঙৰকৈ ধুনীয়াকৈ ফুলি গ'ল চাওকচোন। প্ৰথমতে মই ভৰ্তিকৈ দিয়াই নাছিলোঁ ফুলিব বুলি, আৰু এতিয়া সেইকাৰণে ধুনীয়াকৈ ফুলি গ'ল, এটা এটা বনৰ সমান ডাঙৰ হৈ গৈছে। এতিয়া মই আপোনালোকক উলিয়াই দেখুৱাওঁ। এইটো কিমান ধুনীয়াকৈ ওলাই আহিছে দেখিছেনে? এয়া চাওকচোন। আৰু এই জেগা টুকুৰাও চাওক কিমান ধুনীয়া হৈ আছে। আমি গম পাব লাগিব আমাৰ ইডলিটো বহুত ধুনীয়া হৈছে, একদম এয়া জালি জালি, আৰু চেৰি দিয়াৰ কাৰণে মানে কিমান ধুনীয়া লাগিছে একেবাৰে, নহয়নে বাৰু? এয়া মই এটা উলিয়ালোঁ, আৰু আপোনালোকক এনেদৰে মই আটাইবোৰ উলিয়াই দেখুৱাইছোঁ চাওকচোন। একো দিগদাৰী হোৱা নাই, দেখিছে? চামুচখন ভৰাইছোঁ, ধুনীয়াকৈ চামুচত ওলাই আহিছে। আকৌ এনেকৈ যদি আপোনালোকে মই যেনেদৰে বনাইছোঁ তেনেদৰে বনাই, ইডলি বেয়া হোৱাৰ কোনো চান্সে নাথাকে। বহুত ধুনীয়াকৈ ইডলি হ'ব। আৰু বেটাৰটোৰ ওপৰতো নিৰ্ভৰ কৰে। বেটাৰটো বেছি পাতলো হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে। এয়া দেখিছেনে? মানে উলিয়াওঁতে আপুনি গম পাব আমাৰ ইডলিটো কেনেকুৱা হৈছে। যদি ইডলিটো উলিয়াওঁতে দিগদাৰী হয় বা থাকি যায়, তেতিয়া জানিব ইডলিটো বেয়া হৈছে। আৰু আমাৰ ধুনীয়াকৈ ইডলিবোৰ একদম এটাৰ পিছত এটা এয়া ওলাই আহিছে। এয়া দেখিছেনে? একোৱেই দিগদাৰী হোৱা নাই, মাত্ৰ ধুনীয়াকৈ মই চামুচ এটাত ল'ব, হাতেৰে উলিয়াব পাৰি, এনেকুৱা একো কথা নাই। এয়া চাওক, মই হাতেৰে উলিয়াই দেখুৱাইছোঁ। চামুচে যে ল'ব লাগিব একো কথা নাই। আৰু এইখিনিও দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ ফুলি গৈছে, ডাঙৰ ডাঙৰ হৈ একদম ধুনীয়াকৈ। আৰু হাতেৰে উলিয়াই দেখুৱাইছোঁ এইবাৰ আপোনালোকক চাওক, একদম বঢ়িয়া হৈছে দেই, সঁচাকৈ ধুনীয়া হৈছে। আৰু এতিয়া মানে চাহৰ লগত খাবহে লাগে। এয়া চাওকচোন, মই উলিয়াইয়ে ভাল পাইছোঁ মানে। এয়া আৰু খাবলৈ কিমান টেষ্টি হ'ব আপোনালোকে গম পায়। গাখীৰ দিছোঁ, নাৰিকলৰ গুড়ি দিছোঁ, চেৰি দিছোঁ। আৰু এনেদৰে যদি আপোনালোকে ভকতক বনাই খুৱায়, নাম পাতে বা আইসকলক বনাই খুৱায়, তেওঁলোকে বহুত ভাল পাব খাই। ইমানখিনি ইডলি ওলালে, এতিয়া আৰু আছেই বনাবলৈ, মই সেইখিনিও বনাই লওঁ, তাৰপিছত মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম। এয়া আমাৰ ছেকেণ্ড বেচৰ হয়, দেখিছেনে কিমান ধুনীয়াকৈ হৈ গ'ল। 7 মিনিটমান হৈছে, 7 মিনিটটো ভালকৈ হোৱা নাই। মই আপোনালোকক দেখুৱাইছোঁ শলা এডালে ভৰাই। এয়া ধুনীয়াকৈ ক্লিন হৈ আহিছে, দেখিছেনে? ক'তো লগা নাই, একদম ধুনীয়াকৈ হৈ গৈছে। আৰু ধুনীয়াকৈ এয়া আমাৰ ফুলি গৈছে, আৰু লগতে এইবোৰ ফাট মেলি গৈছে। এতিয়া আমি গম পালোঁ যে আমাৰ ইডলি ধুনীয়াকৈ হৈ গৈছে। সঁচাকৈ বহুত ধুনীয়াকৈ ইডলিবোৰ ফুলিছে, আপোনালোকে দেখা পাইছে। আৰু মই আকৌ উলিয়াই দেখুৱাম আগৰখিনিৰ দৰে। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত উলিয়াব পাৰিম। এয়া আমাৰ ছেকেণ্ড বেচৰ ইডলি হয়, আৰু এইখিনিও মই ওলোৱাই লৈছোঁ এটা এটাকৈ। এয়া চাওক, এইখিনিও কিমান ধুনীয়াকৈ ওলাই গৈছে, দেখিছেনে? চামুচেৰে আৰু হাতেৰেও ওলাব পাৰি। এয়া এতিয়া মই গোটেইখিনি 2খন প্লেটৰ ইডলি উলিয়াই লওঁ, তাৰপিছত মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এয়া দেখিছেনে? মোৰ ইডলি বনোৱা হৈ গ'ল, আৰু মই ধুনীয়াকৈ কাঁহী এখনত আপোনালোকক দেখুৱাবৰ কাৰণে সজাই থৈছোঁ। এয়া সকলোখিনি ইডলি বহুত ধুনীয়াকৈ বনাই হৈ গ'ল, একেবাৰে কোমল আৰু স্পঞ্জি হৈছে। আৰু এয়া চাওকচোন, ওচৰৰ পৰাই দেখুৱাই দিছোঁ। সকলোৱে ইডলি বনাব জানেই, তথাপিতো মইনো কেনেদৰে ইডলি বনাওঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে সোনকালে পাই থাকিব। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে, সেইকাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি আগবঢ়াই লৈ যাব বুলিও আশা কৰিছোঁ। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।